So guys, good evening to all of you. আপোনালোকৰ বহুত বেছি যেটো ইম্পৰ্টেন্ট টপিক হয় তো মই ক্লাছ লম বুলি ভাবি আছিলোঁ কেইদিনমান দেৰি হ'ল বাৰু একো বেয়া নাপাব বাৰু ক্লাছটো অকমান দেৰি হোৱাৰ কাৰণে তো আজি আমি আহিছোঁ মনিটাৰী পলিচিৰ ওপৰত এটা টপিক চাব গৈ আছোঁ যেটো আপোনাৰ বহুত বেছি ইম্পৰ্টেন্ট হয় আপোনালোকৰ ৰিটেন এক্সামৰ কাৰণে কোৱেশ্চন আহে ইয়াৰ পৰা বহুত আৰু আপোনাৰ ইন্টাৰভিউৰ কাৰণে বহুত বেছি কোৱেশ্চন আহে ইয়াৰ পৰা লাইক আপোনালোকৰ ধৰক অকল এপেক্স বেংক বুলি নহয় আপোনালোকৰ আৰআৰবি পিও ইন্টাৰভিউ বা আইবিপিএছ পিও ইন্টাৰভিউ সবতে আহে কোৱেশ্চন ইয়াৰ পৰা তো আহক আমি আজি মনিটাৰী পলিচিৰ ওপৰত এইটো চাওঁ তো মনিটাৰী পলিচি আপোনাৰ যেটো হৈছে rules which are related to money are called monetary policy তো পইচাৰ লগত যিবিলাক আপোনাৰ নিয়ম আছে তো ৰুল বিলাক আছে আৰবিআৰ তো সেইখিনি কি বুলি কোৱা হয় মনিটাৰী পলিচি বুলি কোৱা হয় এইটো আপোনাৰ বেসিক টুল হয় কন্ট্ৰোলিং অফ মানি ফ্লো মানে বজাৰত আপোনাৰ যেতিয়া মানি ফ্লো বিলাক বেছি হয় ন তো তেতিয়া আৰবিআই কিছুমান টুল আছে ডাইৰেক্ট টুল আৰু ইনডাইৰেক্ট টুল তো সেইবিলাকৰ থ্ৰুৰে মানে আৰবিআই কি কৰে আপোনালোকৰ পইচাটো লিকুইডিটিটো কন্ট্ৰোল কৰে তো মানি ফ্লোটো কি বুলি কোৱা হয় লিকুইডিটি বুলি কোৱা হয় লিকুইডিটি ফ্লো তো এইখিনিৰ পৰা যেটো পলিচি আছে তো সেইটো পলিচিক আমি কি বুলি কওঁ মনিটাৰী পলিচি বুলি কওঁ তো আৰবিআৰ আপোনাৰ ডাইৰেক্ট টুল আছে আৰু ইনডাইৰেক্ট টুল আছে তো ডাইৰেক্ট টুলত আপোনালোকৰ কি আছে CRR আছে আৰু SLR আছে তো CRR মানে কি ক্যাশ ৰিজাৰ্ভ ৰেচিও আৰু SLR কি হৈছে আপোনাৰ স্ট্যাটুটৰি লিকুইডিটি ৰেচিও আৰু ইনডাইৰেক্ট তলত কি আছে আপোনাৰ LAF লিকুইডিটি এডজাষ্টমেন্ট ফেচিলিটি আৰু MSF আছে মাৰ্জিনাল ষ্টেণ্ডিং ফেচিলিটি আৰু আছে ৰেপো ৰেট ৰিভাৰ্স ৰেপো ৰেট আহক আমি নেক্সট স্লাইডত এইখিনিৰ ওপৰত অকমান ডিসকাস কৰোঁ তো মনিটাৰী পলিচি কমিটি যেটো আছে সেইটো আপোনাৰ 6টা মেম্বাৰ থাকে 3 মেম্বাৰ ফ্ৰম গভৰ্নমেন্ট অফ ইন্ডিয়া এণ্ড 3 মেম্বাৰ ফ্ৰম আৰবিআই তো 3টা মেম্বাৰ থাকে আপোনাৰ ভাৰত চৰকাৰৰ পৰা আৰু 3টা মেম্বাৰ থাকে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ পৰা আৰু সেকশন নম্বৰ 45Z বি যেটো সাব ক্লজ বি আছে 45Z সেকশন নম্বৰৰ বি সাব ক্লজত অফ এমেন্ডেড আৰবিআই এক্ট 1934 যেটো এক্ট আপোনাৰ এমেন্ড কৰা হৈছিল তো সেইটো 1934 আৰবিআই এক্টত কি কৰা আছে সেকশন নম্বৰ 45Z বিত মনিটাৰী পলিচিৰ ওপৰত মানে ডিসকাস কৰা হৈছে বা মনিটাৰী পলিচি কেনেকৈ গঠন হৈছে তো সেই সেকশনতে মানে গোটেইখিনি বস্তু দিয়া আছে মনিটাৰী পলিচিৰ ওপৰত তো ফার্স্ট মনিটারি পলিসি ওয়াজ কনস্টিটিউটেড অন 29th of September 2016 তো প্রথম যেটো মনিটারি পলিসি ফর্ম হৈছিল 2016 অর 29 সেপ্টেম্বরত ফর্ম হৈছিল তো গভর্নর অফ আরবিআই ইজ দ্য চেয়ারপারসন তো বর্তমান আমাৰ গভর্নর কোন আছে সঞ্জয় মলহোত্ৰা স্যার আছে তো তেখেতে হৈছে কি চেয়ারপারসন কমিটিখন তেখেতে মানে মুখ্য অতিথি মানে মেইন মানুহ আৰু কমিটিখনৰ তো ডেপুটি গভর্নর অফ দ্য ব্যাংক ইজ টু বি নমিনেটেড বাই সেন্ট্রাল বোর্ড তো সেন্ট্রাল বোর্ডত মই সিদিনা ক্লাস এটা লৈছিলোঁ তো সেন্ট্রাল বোর্ডৰ পৰা হিয়তে কি কৰে মানে ডেপুটি গভর্নর এজন সিলেক্ট কৰে দুজন সিলেক্ট কৰে তো মনিটাৰী পলিচিৰ কাৰণে আপোনাৰ আৰবিআইৰ পৰা 3টা মেম্বাৰ আহে যেহেতু তো ডেপুটি গভর্নর দুজন আহে আৰু আৰবিআই যিজন আপোনাৰ গভর্নর তেখেত আহে আৰু ওয়ান অফিসাৰ তো ডেপুটি গভর্নর এজন আহিলে আৰু ওয়ান অফিসাৰ অফ দ্য ব্যাংক টু বি নমিনেটেড বাই দ্য সেন্ট্রাল বোর্ড তো যাকে মানে ভাল পায় সেন্ট্রাল বোর্ডে তো তেখেতক কি কৰে নমিনেশন কৰে ব্যাংকৰ পৰা আৰবিআইৰ পৰা তো চেয়াৰ্ড বাই নাও সঞ্জয় মলহোত্ৰা স্যার বৰ্তমান আপোনাৰ মাইকেল দেৱ পাত্ৰ আছে ৰাজীৱ ৰঞ্জন স্যার আছে তো আপোনাৰ এক্সটাৰ্নাল মেম্বাৰ যেটো আছে এই তিনিজন হৈছে ইকোনমিষ্ট আপোনাৰ গভৰ্নমেন্ট অফ ইণ্ডিয়াৰ ফালৰ পৰা আহিছে ডক্টৰ নাগেশ কুমাৰ আৰু শ্ৰী সৌগতা ভট্টাচাৰ্য আৰু প্ৰফেসৰ ৰাম সিং তো ডাইৰেক্ট তলত কি আছে আপোনাৰ ক্যাশ CRR ক্যাশ ৰিজাৰ্ভ ৰেচিও তো এইটো আপোনাৰ কিহত থৰে ক্যালকুলেট কৰা হয় নেট ডিমান্ড টাইম লায়াবিলিটি NDTL থৰে ক্যালকুলেট কৰা হয় অন ডেইলি বেসিস ইট হ্যাজ টু বি মেইনটেইন ইন দ্য ক্যাশ ফর্ম মানে এইটো আপোনাৰ ক্যাশ ফর্মত ব্যাংকে কি কৰিব লাগিব এটা নিৰ্দিষ্ট হিয়তৰ এমাউন্ট পইচা এটা আৰবিআইৰ ওচৰত জমা ৰাখিব লাগিব ইন দ্য ফর্ম অফ ক্যাশ আৰু ইয়াত নো ম্যাক্সিমাম লিমিট নো মিনিমাম লিমিট তো নো ম্যাক্সিমাম লিমিট নো মিনিমাম লিমিট তো এইটো আপোনাৰ আৰবিআই যেটো ৰেট ধৰি দিয়ে বেংকবিলাকক তো সেইটো ৰেটত হিয়তে সেইখিনি পইচা জমা ৰাখিব লাগিব আৰবিআইৰ ওচৰত CRR is defined in section 42 sub clause of RBI Act 1934 তো এইটো সেকশনৰ সাব ক্লজ 142 RBI Act 1934 ত CRR টো ডিফাইন কৰি থোৱা আছে all scheduled commercial banks have to maintain CRR তো শিডিউল কমাৰ্শিয়াল বেংক যিবিলাক আছে লাইক আমাৰ এপেক্স বেংক SBI ICICI বেংক HDFC এক্সিস বেংক তো যিবিলাক বেংক আছে বেংক অফ ইণ্ডিয়া তো গোটেইখিনি বেংকে আপোনাৰ CRR টো মেইনটেইন কৰিব লাগিব
নো ইণ্টাৰেষ্ট ইজ পেইড বাই RBI অন ইট মানে এইটোত কি হয় আপোনাৰ CRRত একো ইণ্টাৰেষ্ট RBI নিদিয়ে তো ইফ CRR ইজ ইনক্ৰিজড বাই RBI then banks must have to maintain higher amount in the form of cash with RBI and after that it cannot be able to provide bigger loan and many loans and so on money flow in the bank decreases and in the market to মানে কি হয় আপোনাৰ যদি হে CRRটো RBI বেছি কৰি দিয়ে সাপোজ RBI ভাবিলে যে মাৰ্কেটত পইচা বেছি ফ্লো হৈ আছে লিকুইডিটি ফ্লো বেছি হৈ আছে বেংকবিলাকে বেছি মানুহক লোন দি আছে গতিকে আমি কি কৰোঁ CRRটো অকমান বঢ়াই দিওঁ যাতে বেংকবিলাকে আমাৰ ওচৰত পইচা বেছিকৈ জমা ৰাখিব লগা হ'ব তো সিহঁতে কি কৰিব বেংকে সাপোজ আগতে বোলে 1 crore টকা মেইনটেইন কৰিব লগা আছিলে এতিয়া RBI কি কৰিলে 5 crore টকা আমাৰ ওচৰত মেইনটেইন কৰি ৰাখিব লাগিব বেংকে ইন দা ফৰ্ম অফ কেছ তো তেতিয়া কি হ'ব বেংকবিলাকে আপোনাৰ কাষ্টমাৰক লোন দিব নোৱাৰিব আৰু মাৰ্কেটত মানে মানি ফ্লোটো সেনেকৈ ৰেগুলেট হ'ব তো সেইটো এটা ডাইৰেক্ট টুল হয় যিটো থ্ৰুৰে RBI আপোনাৰ লিকুইডিটিটো মানি ফ্লোটো বজাৰত কম কৰে তো CRR ইজ ইনভাৰ্চলি প্ৰপৰ্চনেল টু মানি ফ্লো মানে CRRটো যদি বেছি হয় মানি ফ্লোটো কম হয় আৰু CRRটো যদি কম হয় মানি ফ্লোটো মাৰ্কেটত বেছি হয় তো আৰু এটা আছে আপোনাৰ SLR বুলি ডাইৰেক্ট টুলৰ আণ্ডাৰতে আছে ষ্টেটুটৰী লিকুইডিটি ৰেচিঅ' তো বেংকছ মাষ্ট হেভ টু মেইনটেইন চাম এমাউণ্ট অফ মানি উইথিন দেমছেলভছ মানে বেংকে কি কৰিব লাগিব নিজৰ ওচৰত এটা পইচা নিৰ্দিষ্ট ধনৰাশি এটা জমা ৰাখিব লাগিব ইন ফিউচাৰ অৰ বাই দ্য ৰেগুলেশ্যনছ এণ্ড ৰুলছ অফ RBI এইটো আপোনাৰ NDTLৰ হিচাপত কেলকুলেট কৰা হয় নেট ডিমাণ্ড টাইম লাইবিলিটিৰ হিচাপত অন ডেইলি বেচিছ ইট ইজ মেনশ্যনড ইন ছেকশ্যন 24 অফ বেংকিং ৰেগুলেশ্যনছ এক্ট 1949 তো SLRটো ক'ত ডিফাইন কৰি থোৱা আছে বেংকিং ৰেগুলেশ্যনছ এক্ট যিখন আছিলে 1949 চনত তো সেইখনৰ ছেকশ্যন নাম্বাৰ 24 এইটো ডিফাইন কৰি থোৱা আছে নো মিনিমাম লিমিট ইয়াত আপোনাৰ নো মিনিমাম লিমিট একো নাই বাট মেক্সিমাম লিমিট ইজ 40% অফ NDTL তো 40% অফ NDTLৰ এইটো মানে মেক্সিমাম লিমিট তো ইয়াতকৈ বেছি জমা ৰাখিব নোৱাৰে ইট কেন বি মেইনটেইন ইন দ্য ফৰ্ম অফ কেছ গোল্ড গভৰ্ণমেণ্ট ছিকিউৰিটিজ তো এইটো কেছতো মেইনটেইন কৰিব পাৰে বেংকে সিহঁতৰ ওচৰত আৰু গোল্ডতো মানে সোণ হিচাপতো মেইনটেইন কৰিব পাৰে আৰু গভৰ্ণমেণ্ট ছিকিউৰিটি হিচাপতো মেইনটেইন কৰিব পাৰে বেংকে সিহঁতৰ নিজৰ ওচৰত ইফ RBI ইনক্ৰিজেছ দ্য SLR ফ্ৰম প্ৰিভিয়াছ লাইক আপোনাৰ আগতে 18% SLR আছিলে তো বেংকে মানে সিহঁতৰ NDTLৰ 18% মানে পইচা সিহঁতৰ লগত জমা ৰাখিব লাগিছিল সাপোজ RBI কি কৰিলে 30% কৰি দিলে তো RBI আপোনাৰ 30% কৰি দিয়াৰ লগে লগে মানে কি হ'ল বেংকে সিহঁতৰ ওচৰত পইচা বেছিকৈ জমা ৰাখিব লগা হ'ব তো বেংকে তো মানি যিটো অভাৰফ্ল' হৈ আছিলে মাৰ্কেটত তো সেইটো অভাৰফ্ল'টো মানে বেংকে লোন দিব নোৱাৰিব কাষ্টমাৰবিলাকক তো তেতিয়া কি হ'ব সেনেকৈ পইচা বেছি জমা ৰখাৰ ফলত সিহঁতে কাষ্টমাৰক লোন দিব নোৱাৰিলে ইকনমি আৰু আপোনাৰ যিখন মাৰ্কেট আছে তো মানি ফ্ল'টো কমি যাব ইকনমি আৰু মাৰ্কেটত দিছ ইজ হাউ RBI কেন কণ্ট্ৰল দ্য মানি ফ্ল' ইন দ্য মাৰ্কেট ফ্ৰম ডাইৰেক্ট টুল তো পৰীক্ষাত বা ইণ্টাৰভিউত কুৱেশ্যন সুধি দিয়ে যে RBI কেনেকৈ মানি ফ্ল' কণ্ট্ৰল কৰে বজাৰত বা মাৰ্কেটত থ্ৰু ডাইৰেক্ট টুল তো আপুনি SLRটো আৰু CRRটোৰ ওপৰত ক'ব লাগিব এনেকৈ তো ইনডাইৰেক্ট টুল কিছুমান আছে আমাৰ ৰেপো ৰেট আছে ফুল নেম অফ ৰেপো ৰেটটো কি হয় সেইটো চাই ল'ব এবাৰ ৰেপো ৰেটৰ এটা ফুল নেম আছে তো RBI গিভ লোন টু দ্য বেংকছ ফৰ 90 days তো ৰেপো ৰেটত থৰে RBI বেংকবিলাকক যিবিলাক কমাৰ্চিয়েল বেংক আছে লাইক SBI ICICI এক্সিছ বেংক HDFC বেংক বেংক অফ ইণ্ডিয়া তো সেইবিলাকক কি কৰে আপোনালোকৰ RBI এটা 90 daysৰ কাৰণে লোন দিয়ে তো ৰাইট নাও বৰ্তমান ৰেপো ৰেটটো হৈছে 5.25% তো যেতিয়া কমাৰ্চিয়েল বেংক এটা RBIৰ পৰা লোন ল'ব বৰ্তমান কি ৰেটত লোন লয় 90 daysৰ কাৰণে 5.25%ত বাট বেংকছ মাষ্ট হেভ টু মৰ্টগেজ গভৰ্ণমেণ্ট ছিকিউৰিটি কিন্তু আপোনাৰ যেতিয়া বেংকে লোনটো লয় RBIৰ পৰা তেতিয়া আপোনাৰ বেংকে কি কৰিব লাগিব কিবা এটা বস্তু জমা দিব লাগিব গভৰ্ণমেণ্ট ছিকিউৰিটি হিচাপে তো সেইটো আপোনাৰ জমা দিবই লাগিব বেংকবিলাকে নহ'লে সিহঁতে লোনটো নাপায় সাপোজ মই এটা লোন ল'ব গৈছোঁ এতিয়ালৈ মই যদি আপোনাৰ ধৰক যদি মোৰ গভৰ্ণমেণ্ট জব নাই তেতিয়া মই কি কৰিম সাপোজ মোৰ বাইকখন বা মোৰ হাউচটো মই মৰ্টগেজ কৰিম থ্ৰু এজ এ ছিকিউৰিটি কাৰণ যদি বেংকে মোৰ পৰা পইচাটো উলিয়াব নোৱাৰে সিহঁতে কি কৰিব যদি মই মোৰ বাইকখন মৰ্টগেজ কৰোঁ তেতিয়াহ'লে সিহঁতে বাইকখন বেচিব বেংকৰ সেইটো আপোনাৰ নিয়ম আছে বা বেংকে সেইটো কৰিবই সিহঁতে বাধ্যতামূলক সেইটো লাইক মই যদি ঘৰটো মৰ্টগেজ কৰোঁ তেতিয়াহ'লে বেংকে কি কৰিব পাৰিব সিহঁতে ঘৰটো বেচি পেলাই সিহঁতে মোৰ লোনৰ এমাউণ্টটো ওলাই ল'ব পাৰিব তো লোন এমাউণ্ট 0.5% অফ NDTL লিমিটেড লোন এমাউণ্টটো কি হয় 0.5% হয় অন নেট ডিমাণ্ড টাইম লাইবিলিটি
এইটো আপোনাৰ লিমিটেড হয় মানে ৰেপো ৰেটৰে যিটো লোন পায় বেংকবিলাকে সেইটো লিমিটেড হয় if repo rate is increased by RBI then banks must have to return the loan to RBI at very higher interest rate and so on the money flow in the market or banks decreases যদিহে ৰেপো ৰেটটো ইনক্ৰিজ হয় যদিহে ৰেপো ৰেটটো RBI বঢ়াই দিয়ে তেতিয়াহ'লে কি কৰিব লাগিব বেংকবিলাকে আপোনাৰ যিটো লোন লৈছে RBIৰ পৰা ৰিজাৰ্ভ বেংকৰ পৰা তেতিয়াহ'লে সিহঁতে সেইটো লোন কি কৰিব লাগিব বেছি ইণ্টাৰেষ্টত ৰিটাৰ্ণ দিব লাগিব RBIক তো তেনেকৈ যদি বেছি ইণ্টাৰেষ্টত ৰিটাৰ্ণ দিব লগা হৈ যায় RBIক তেতিয়াহ'লে সিহঁতে কি কৰিব লাগিব সিহঁতৰ বেছি পইচা আপোনাৰ RBIক দিব লাগিব গতিকে সিহঁতৰ মানি ফ্ল'টো ৰেগুলেট হ'ব এনেকৈ এণ্ড চ' অন দ্য মানি ফ্ল' ইন দ্য মাৰ্কেটৰ বেংক ডিক্ৰিজেছ তো সেনেকৈ কি হয় যেতিয়া বেছি ইণ্টাৰেষ্টত সিহঁতে লোনটো ৰিটাৰ্ণ দিব লগা হয় RBIক তেতিয়া সিহঁতৰ পইচা বেছি খৰচ হ'ব বেংকৰ তো বেংকে তেনেকৈ কি কৰিব পাৰিব সিহঁতে আপোনাৰ বেছি কাষ্টমাৰক লোন দিব নোৱাৰিব কাৰণ সিহঁতৰ ইণ্টাৰেষ্টটো বেছি হৈ গ'ল তো ৰিভাৰ্ছ ৰেপো ৰেট কি হৈছে ৰেট অন হুইচ কমাৰ্চিয়েল বেংকছ ডেপজিট দিয়াৰ ছাৰপ্লাছ মানি উইথ RBI লাইক আপোনাৰ এইটো RBI বেংকৰ পৰা লোন লোৱা টাইপে আৰু মানে যিটো ৰেটত আপোনাৰ কমাৰ্চিয়েল বেংকবিলাকে সিহঁতৰ পইচাখিনি ডেপজিট কৰে ছাৰপ্লাছ মানিটো RBIৰ ওচৰত তো সেইটো কি বুলি কোৱা হয় ৰিভাৰ্ছ ৰেপো ৰেট বুলি কোৱা হয় তো ৰেপো ৰেট ইজ অলৱেজ হায়াৰ দেন ৰিভাৰ্ছ ৰেপো ৰেট মানে ৰেপো ৰেটটো আপোনাৰ ৰিভাৰ্ছ ৰেপোতকৈ সদায় বেছি হয় কাৰণ কিয় বিকজ টু এনকাৰেজ বেংকছ টু লেণ্ড দ্য মানি টু ইকনমি ৰাডাৰ দেন পাৰ্কিং ফাণ্ডছ উইথ দ্য চেণ্ট্ৰেল বেংক মানে RBI কি ভাবে যে সিহঁতে আমাৰ ওচৰত পইচা যিখিনি পইচা জমা ৰাখে তাতকৈ বেছি এমাউণ্ট সিহঁতে আপোনাৰ ইকনমিটোক পইচা দিয়ক যাতে ইকনমিটো ডেভেলপমেণ্ট হয় তো সেইকাৰণে আপোনাৰ কি হয় ৰেপো ৰেটটো সদায় ৰিভাৰ্ছ ৰেপোতকৈ অকণমান বেছি হয় তো RBIৰ ওচৰত পইচা জমা ৰাখিলে কি হ'ব একোতো ফাইদা নাই তো বেংকে আপোনাৰ ইণ্টাৰেষ্ট দিবই লাগিব এনেও গতিকে যদি সিহঁতে RBIৰ ওচৰত পইচাটো জমা ৰাখি যদি সিহঁতে জমা নাৰাখাতকৈ যদি সিহঁতে ইকনমিক লোন দিয়ে তেতিয়াহ'লে কি হ'ব সিহঁতৰ ইকনমিটো অলৰাউণ্ড ডেভেলপমেণ্ট হ'ব তো ৰিভাৰ্ছ ৰেপো ৰেট বৰ্তমান চলি আছে 3.35% লাইক আপোনালোকে ইণ্টাৰভিউৰ আগত এইটো বস্তু চাই যাব ৰেপো ৰেটটো চেঞ্জ হয় কেতিয়াবা এই মনিটাৰী পলিচি ৰিভিউ কমিটিবিলাক যেতিয়া মানে ফৰ্মেশ্যন হয় লাইক কেতিয়াবা মনিটাৰী পলিচি আপোনাৰ ৰিভিউ কমিটিবিলাক গঠন হয় তেতিয়া সিহঁতে কি কৰে ৰেপো ৰেটটো বঢ়াই দিয়ে কেতিয়াবা ৰেপো ৰেটটো কমাই দিয়ে কেতিয়াবা ৰিভাৰ্ছ ৰেপোটো বঢ়াই দিয়ে ৰেপো ৰেটটো কমাই দিয়ে তো সেনেকুৱা মানে এইকেইটা মানে কনষ্টেণ্ট নহয় আৰু ভেলুকেইটা চেঞ্জেবল হৈ থাকে সেইটো বস্তু অকণমান চাই যাব ৰিভাৰ্ছ ৰেপো বৰ্তমান কি আমাৰ 3.35% তো এটা টাৰ্ম আছে LAF বুলি কয় লিকুইডিটি এডজাষ্টমেণ্ট ফেচিলিটি আৰু এইটো হৈছে ৰেপো ৰেট প্লাছ ৰিভাৰ্ছ ৰেপো ৰেট যিটো হয় তো ৰেপো ৰেট আৰু ৰিভাৰ্ছ ৰেপো ৰেট দুটা লগ লাগিলে আমি সেইটো কি বুলি ক'ব পাৰোঁ লিকুইডিটি এডজাষ্টমেণ্ট ফেচিলিটি বুলি ক'ব পাৰোঁ তো এইটো হৈছে আমাৰ ইনডাইৰেক্ট টুল আৰু এটা আছে আমাৰ ইনডাইৰেক্ট টুলৰ ওপৰত বেংক ৰেট তো বেংক ৰেটটো আপোনাৰ লাইক মানে চেণ্ট্ৰেল বেংক আৰু কমাৰ্চিয়েল বেংকে যিটো আপোনাৰ লোন লয় ফৰ লংগাৰ পিৰিয়ডছ মানে চেণ্ট্ৰেল বেংকে যিটো লোন লয় লাইক RBI যিটো লোন লয় আমাৰ কমাৰ্চিয়েল বেংকৰ পৰা মানে বেছি পিৰিয়ডৰ কাৰণে লাইক 91 3 মাহতকৈ বেছি পিৰিয়ডৰ কাৰণে 384 আপ টু 1 ইয়াৰ বা তাতকৈ বেছি যিটো লোন লয় চেণ্ট্ৰেল বেংকে কমাৰ্চিয়েল বেংকৰ পৰা সেইটো কি বুলি কওঁ আমি বেংক ৰেট বুলি কয় যিটো ৰেটত লোনটো লয় মানে RBI সেইটো হৈছে বেংক ৰেট তো বেংক ৰেটত কি ন' মেক্সিমাম লিমিট এণ্ড ন' মৰ্টগেজ মানে একো মেক্সিমাম লিমিট নাই যিমান পইচা সিহঁতে ল'ব খোজে সিমান পইচা ল'ব পাৰে আৰু ইয়াত কি হয় সিহঁতে একো মৰ্টগেজ কৰিব নালাগে মানে একো জমা ৰাখিব নালাগে লোনটো লোৱাৰ সলনি তো ইফ বেংকছ কেন নট মেইনটেইন CRR এণ্ড SLR দেন পেনাল্টি ইজ ইম্প'জড বাই অন ইট ফ্ৰম RBI যদিহে বেংকে আপোনাৰ CRR আৰু SLRটো মেইনটেইন কৰিব নোৱাৰে তেতিয়াহ'লে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া কি কৰিব সিহঁতৰ ওপৰত পেনাল্টি লগাই দিব আৰু ফাৰ্ষ্ট পেনাল্টি যিটো হৈছে সেইটো কি হয় তো বেংক ৰেট যিটো চলি আছে তো বেংক ৰেটৰ লগত 3% লগাই পেলাই যিটো ইণ্টাৰেষ্টত সিহঁতে পেনাল্টি লগায় লাইক NDTLত যিখিনি আপোনাৰ বেংক ৰেট প্লাছ 3% লগাই যিটো আপোনাৰ ইণ্টাৰেষ্ট হ'ব তো সেইটো ইণ্টাৰেষ্ট অন NDTL যিটো হয় এমাউণ্ট তো সেইটো পইচা সিহঁতে কি কৰিব লাগিব ফাৰ্ষ্ট পেনাল্টি হিচাপে RBIক দিব লাগিব আৰু ছেকেণ্ড পেনাল্টিটো কি হৈছে বেংক ৰেট প্লাছ 5% তো বেংক ৰেট যিটো চলি আছে তো বেংক ৰেটৰ লগত আমি 5% যদি যোগ কৰোঁ তো 5% প্লাছ বেংক ৰেট অন NDTL যিটো হ'ব এমাউণ্ট তো সেইটো এমাউণ্ট কি হ'ব ছেকেণ্ড পেনাল্টি হ'ব সেইটো পেনাল্টি কমাৰ্চিয়েল বেংকবিলাকে RBIক দিব লাগিব এজ এ পানিছমেণ্ট তো বেংক ৰেট ইজ ইনভাৰ্চলি প্ৰপৰ্চনেল টু মানি ফ্ল' যেতিয়া বেংক ৰেটটো বাঢ়ি যাব তেতিয়া মানি ফ্ল'টো কমি যাব
তো হোৱাট ইজ MSF মানে MSF কি হয়, মাৰ্জিনাল ষ্টেণ্ডিং ফেচিলিটি কি হয়। তো কমাৰ্চিয়েল বেংকছ বৰো মানি ফ্ৰম RBI ফৰ এ পিৰিয়ড অফ 1 ডে লাইক আপোনাৰ 24 ঘণ্টাৰ কাৰণে বা নাই গোটেই ৰাতিটোৰ কাৰণে, লাইক আপোনাৰ আজি ৰাতি হৈছে তো এটা ৰাতিৰ কাৰণে আৰু আপোনাৰ এটা ডেৰ কাৰণে যিটো কমাৰ্চিয়েল বেংকে RBIৰ পৰা মানিটো মানে ধাৰ লয় বা লোন লয়, তো সেইটো কি বুলি কওঁ আমি, মাৰ্জিনেল ষ্টেণ্ডিং ফেচিলিটি বুলি কওঁ। তো মিনিমাম কিমান ল'ব পাৰে, 1 crore অল মাল্টিপল অফ 1 crore, তো সেইটো হৈছে মিনিমাম লিমিট। তো এইখিনি মিনিমাম সিহঁতে ল'ব পাৰে কমাৰ্চিয়েল বেংকে ফ্ৰম RBI। আৰু মেক্সিমাম কি হৈছে 2% অফ NDTL। তো NDTL নেট ডিমাণ্ড এণ্ড টাইম লাইবিলিটি যিটো আছে বেংকটোৰ, সেইটো 2% ল'ব পাৰিব মেক্সিমাম। MSF ইজ অলছ' ইনভাৰ্চলি প্ৰপৰ্চনেল টু মানি ফ্ল'। তো আজি MSF আপোনাৰ বেংক ৰেট আৰু ৰেপো ৰেট, ৰিভাৰ্ছ ৰেপো ৰেট আৰু আপোনাৰ SLR CRR এইখিনি বস্তু আমি চালোঁ অকণমান। হোৱাট ইজ মনেটাৰী পলিচি, কিমানটা মেম্বাৰ থাকে মনেটাৰী পলিচিত, লাইক মেম্বাৰ কেইটা RBIৰ পৰা কেইটা আহে বা আপোনাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পৰা কেইটা আহে, আৰু মনেটাৰী পলিচি প্ৰথম ক'ত ফৰ্মেশ্যন হৈছিলে, কেনেকৈ ফৰ্মেশ্যন মানে কি কাৰণত মনেটাৰী পলিচি গঠন কৰা হৈছিলে, লাইক আপোনাৰ ইনফ্লেশ্যন কণ্ট্ৰল কৰিবৰ কাৰণে। তো এইখিনি বস্তু আজি চালোঁ। এতিয়া আমি নেক্সট ক্লাছত চাম হোৱাট ইজ CPI, কনজিউমাৰ প্ৰাইচ ইণ্ডেক্স কি হয়, আৰু WPI হোলচেল প্ৰাইচ ইণ্ডেক্স কি হয়, মানে ইনফ্লেশ্যন যিটো হয় সেইটো কি হয় আণ্ডাৰত হয়, CPI আৰু WPI। তো CPIটো কিমান পাৰ্চেণ্ট থাকিব লাগে, WPIটো কিমান পাৰ্চেণ্ট থাকিব লাগে, এইখিনি বস্তু আমি নেক্সট ক্লাছত চাম। আৰু আপোনাৰ কিছুমান টাৰ্ম আছে, অ'পেন মাৰ্কেট অপাৰেশ্যনছ OMO বুলি, অ'পেন মাৰ্কেট অপাৰেশ্যন বুলি কোৱা হয় OMO। তো সেইবিলাক বস্তু হোৱাট ইজ গভৰ্ণমেণ্ট চিকিউৰিটি, লাইক ট্ৰেজাৰী বিলৰ এখন ভেলু কিমান হয়, তো এইখিনি বস্তু গভৰ্ণমেণ্ট চিকিউৰিটি কি হয়, ট্ৰেজাৰী বিল কি হয়, অ'পেন মাৰ্কেট অপাৰেশ্যন আপোনাৰ কল মানি, নটিচ মানি, টাৰ্ম মানি কি হয়। তো এইখিনি বস্তু আমি বেংকিং এৱাৰনেছৰ ওপৰত নেক্সট ভিডিঅ'ত ধুনীয়াকৈ ডিছকাশ্যন কৰিম। তো আজি আপোনালোকে এইখিনি বস্তু কভাৰেজ কৰক।